অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰিহৰি কৰোহো কাটুৰি কৰিয়ে আছে। গতিকে তেওঁ প্ৰাৰ্থনাত ৰকিবুল হুছেইন যদি সন্তুষ্ট হয় তেতিয়াহ'লে কামত দিব। আৰু ইতিমধ্যে অখিল গগৈয়ে মোক কৈছিলে যে নাওবৈচা নেৰো। গতিকে অখিল গগৈয়ে মোক কৈছিলে চাৰ্কিট হাউচত যে নাওবৈচা নেৰো। এতিয়াতো নাওবৈচা ঘোষণাই হৈ গ'ল। গতিকে মই আগৰ পৰা কৈ আছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি সঁচাকৈ এলায়েন্স বিচাৰিছে তেতিয়াহ'লে ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত ৰাজনীতি কৰিব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে যদি অখিল গগৈ সাজু তেতিয়াহ'লে এলায়েন্স আজি নহ'লেও কালিলৈ হ'ব। আৰু যদি ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত ৰাজনীতি কৰিবৰ কাৰণে তেখেতে নিজকে সাজু কৰিব পৰা নাই তেতিয়া এলায়েন্স নহ'ব। এতিয়াতো বিজেপিক পুনৰ শাসনলৈ অনাত আটাইতকৈ যদি বেছি কোনোবাই সহযোগ কৰিছে আওপকীয়াকৈ সেইটো গৌৰৱ গগৈয়ে কৰিছে। কেলৈ এনেকুৱা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কেতিয়াও হোৱা নাছিলে যি ২৬ৰ ইলেকশ্যনটো বাদ দি ৩১ৰ ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি চলায়। গতিকে যিজন সভাপতিয়ে দলৰ কৰ্মকৰ্তাক কৈ আছিলে মই দলত থকা সময়ত যে ২৬ত নহয় আমি ৩১ত আহিম, ২৬ত হিমন্ত বিশ্ব শৰ্মা আহিবই। এতিয়া বিহপুৰীয়া সমষ্টিত যিসকলে কংগ্ৰেছৰ দুজন প্ৰাৰ্থী আছিলে, এজন প্ৰাৰ্থীয়ে টিকেট নাপালে, আপুনি মাতি নি সুধিব যে গৌৰৱ গগৈয়ে কি বুলি সান্তনা দিছে। টিকেট দিব নোৱাৰা প্ৰাৰ্থীজনক তেওঁ সান্তনা বাণীটো কি আছিলে মই নকওঁ, আপুনি প্ৰথমতে এনকুৱাৰী কৰক যে কি বুলি সান্তনা দিছে। যে যিজন সভাপতিয়ে ২৬ত আমি নাহোঁ, আমি ৩১ৰ কাৰণে সাজু হ'ব লাগে, তেওঁতকৈ ডাঙৰ টীম, তেওঁতকৈ ডাঙৰ সহযোগী দল বিজেপিৰ কাৰণে আৰু কোন আছে। এতিয়া বিজেপিয়েতো বিচাৰিব যে গৌৰৱ গগৈ আজীৱন কংগ্ৰেছৰ সভাপতি হৈ থাকক। ঠিক আছে, প্ৰাৰ্থিত্ব ঘোষণা নোহোৱা পৰ্যন্ত যিকোনো কথা ক'ব পৰা অধিকাৰ বা কোৱা সম্ভাৱনাৰ ওপৰত কথা কোৱা এটা থাকিবই। সম্ভাৱনাৰ ওপৰত কথা বহুতে পাতি থাকে আৰু যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা হ'ব তেতিয়া আমি চবেই গম পাম। আত্মবিশ্বাসী আপোনালোকো আত্মবিশ্বাসী, মোৰতো বাদ দিয়ক, আপোনালোকেও জানে কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে। সেইটো মই নকওঁ একো, সেইটো ৰাইজৰ দলৰ সিদ্ধান্ত। কিন্তু মই এইটোহে কৈছোঁ যে অখিল গগৈয়ে যদি এলায়েন্স বিচাৰিছে ৰকিবুল হুছেইনে দেখুৱাই দিয়া চিটকেইটাই ল'ব লাগিব। লুইত বৰ্মনক ব্যক্তিগতভাৱে মই ভাল পাওঁ আৰু এজন ভদ্ৰলোক হিচাপে মই আৰু সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। গতিকে তেখেতক নামটো চৰ্চিত, একেবাৰে অপৰিচিত ব্যক্তি নহয় লুইত বৰ্মন। তেওঁৰ যিটো অভিযোগ সেইটো হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ অভিযোগ। তেওঁ যিখিনি কথা কৈছে সেইটো হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ মনৰ ক্ষোভ। এই যে ৭০০ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তাৰ ৬০% প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে সেইটো অৱস্থা। যেনিবা বাকীসকল মনে মনে আছে, এতিয়াও টিকেট ঘোষণা হোৱা নাই। লুইত বৰ্মন ডাঙৰীয়াই যেনিবা কথাটো কৈ দিছে। ১৫ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এখন বিশাল যুৱ সমাৰোহ গুৱাহাটীত সম্বোধন কৰাৰ যিটো কাৰ্যসূচী আমাৰ বিজেপি দলে লৈছে, তাত বিহপুৰীয়া সমষ্টিৰ অতি কমেও ৫০০গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। এইটো আমি আজি আলোচনা কৰিছোঁ।